দুষ্টতা থকা বুলি বহুতে ক'ব খোজে। বাহত পৰি কান্দে হাতী হাতী আও বাহমৈৰা। নমস্কাৰ, মই তৰুণ আজাদ ডেকা, এগৰাকী লোকসাংস্কৃতিক ক্ষেত্ৰৰ বনুৱা। বনানী শৰ্মাৰ ইউটিউব চেনেললৈ মোক নাঙেলী গীতৰ বিষয়ে দুআষাৰ ক'বলৈ আহ্বান জনাইছে। মই আপোনালোক সকলোলৈ স্বাগত সম্ভাষণ জ্ঞাপন কৰিছোঁ। প্ৰথমে বনানী শৰ্মা ডাঙৰীয়ানীয়ে এটি নাঙেলী গীত পৰিৱেশন কৰাৰ কথা কৈছে, গতিকে আহক এটি নাঙেলী গীত আমি আপোনালোকলৈ আগবঢ়াই দিওঁ।
তৰুণ আজাদ ডেকা ছাৰে আজি অনুষ্ঠানটো ইমান ধুনীয়াকৈ আৰম্ভণি কৰি লৈ গ'ল যে মই বিশেষ একো ক'বলৈ নাথাকিলেই নহয়নে। যি কি নহওক সকলোকে আকৌ এবাৰ মই জনাই থওঁ, আজি আমি কথা পাতিব ওলাইছোঁ নাঙেলী গীতৰ বিষয়ে। আৰু আজি আমাৰ অতিথি হিচাপে আছে তৰুণ আজাদ ডেকা ছাৰ। আৰু তৰুণ আজাদ ডেকা ছাৰে নাঙেলী গীতৰ বিষয়ে, নাঙেলী গীতৰ ভৱিষ্যত, বৰ্তমান, ইতিহাস আৰু নাঙেলী গীতৰ বহু আমি নজনা কথা আমাক সকলোকে জনাব। গতিকে আমি আজি বেছি কথা নাপাতো, পোনে পোনে যাওঁ তৰুণ আজাদ ডেকা ছাৰৰ ওচৰলৈ। আৰু ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল চেলিব্ৰিটিজ ইনচাইডাৰলৈ। আৰু এইবাৰ জানিব বিচাৰিছোঁ নাঙেলী গীত মানেনো কি, সেই সম্পৰ্কে আপোনাৰ পৰা কিছু কথা। নাঙেলী গীত গৰখীয়া গীত। গৰখীয়াসকলে একালত পথাৰত গৰু চৰাইছিল আৰু গৰু চৰাওঁতে শ্ৰম লাঘৱৰ কাৰণে বা মনৰ স্ফূৰ্তিত তাহাঁতে যিবোৰ গীত পৰিৱেশন কৰিছিল সেইবোৰ গীতেই নাঙেলী গীত। একালত দৰঙৰ গৰখীয়াসকলে ফুল, পখিলা, নৈ, বিল, জান, জুৰি, চৰাই চিৰিকটি, এই বিনন্দীয়া প্ৰকৃতিৰ মাজত নিজৰ মনৰ সুখ দুখ, আশা নিৰাশা এইবিলাক গানেৰেই প্ৰকাশ কৰিছিল। সিহঁতৰ এই গৰখীয়াসকলৰ উন্মুক্ত আৱেগৰ যি সাংগীতিক প্ৰকাশ সেইবিলাকেই নাঙেলী গীত। অকল দৰঙতেই যে নাঙেলী গীত প্ৰচলিত আছিল এনেকুৱা হ'ব নোৱাৰে। অসমৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ দুধনৈ অঞ্চলত বাং নামৰ এবিধ গৰখীয়া গীত পোৱা যায়। দ্বিতীয়তে আমাৰ যিখিনি তিৱা জনগোষ্ঠীয় গৰখীয়া আছে তেওঁলোকেও লালিলাং গায়। এই লালিলাংবিলাকো কিন্তু গৰখীয়া গীত। গতিকে কেৱল যে দৰঙতেই গৰখীয়া গীত আছিলে তেনে নহয়, কিন্তু দৰঙৰ গৰখীয়া গীতৰ এটা স্বকীয় বৈশিষ্ট্য আছে। সময়ৰ লগে লগে গৰখীয়া নোহোৱা হৈ গ'ল। এতিয়া আমাৰ সমাজ সলনি হ'ল। 100 বছৰ আগত আমাৰ সমাজ ব্যৱস্থা যেনেকুৱা আছিল আজি সেই একে অৱস্থাত থকা নাই। সেই সময়ত আমি নিজেই গৰু চৰাইছিলোঁ, কিন্তু এতিয়া গৰু চৰাবলৈ গৰখীয়া নাই আৰু সেইধৰণে গৌচৰণীয়া পথাৰো নাই। গতিকে গৰখীয়া নাই যেতিয়া, গৌচৰণীয়া পথাৰ নাই যেতিয়া গৰখীয়া গীতনো কেনেকৈ থাকিব। কিন্তু দৰং অঞ্চলত প্ৰচলিত গৰখীয়া গীতবিলাক আমাৰ সেই সমকালীন সমাজৰ একোটা একোটা চিত্ৰ, জ্বলন্ত চিত্ৰ। আমি সেই গীতবিলাক শুনিলে সেইখন সমাজৰ চিত্ৰবিলাক আমি দেখিবলৈ পাওঁ। দৰং অঞ্চলত যিবোৰ গৰখীয়াই গীত পৰিৱেশন কৰিছিল এই গীতবোৰ সচৰাচৰ দলীয় এটা দলে গীত পৰিৱেশন কৰে আৰু তেতিয়াই গীতবোৰ পকি উঠে, বাঢ়ি এটা বিশেষ স্তৰলৈকে উন্নীত হয় যেতিয়া অন্য এটা দল দূৰৈত থাকে। ধৰক এখন নদী বা এটা জান বা এখন পথাৰ মাজত আছে, সিটো দলৰ গৰখীয়াবোৰক ইটো দলৰ গৰখীয়াবোৰে গানেৰেই জোকাই ল'ব আৰু গানেৰেই জোকাই লোৱাই নহয়, সিটো দলেও আকৌ গানেৰেই উত্তৰ দিব। এইটো কম কথা নহয়। আমাৰ গৰখীয়াবিলাকে থিতাতে গান ৰচনা কৰি এটা দলে এটা দলক প্ৰত্যাক্ৰমণ কৰিব, এইটোতো বৰ ডাঙৰ কথা। আমাৰ গানবোৰত ঠিক সেইবোৰ কথাই পোৱা যায়। আমি আপোনালোকক ঠিক দল হিচাপে নেদেখুৱালেও গানৰ কথাবিলাকেৰেই গম পাব যে এটা দলে এটা দলক গালি পাৰিছে অথবা বেয়াকৈ কৈছে। এই গীতবোৰত ভালেমান অশ্লীল শব্দ আছিল। এই গীতবোৰ অশ্লীল শব্দ থকাৰ কাৰণে আমাৰ সমাজত বেছিকৈ প্ৰচলিত নহ'ল, পথাৰতেই থাকিল। কিন্তু সেই অশ্লীলতাখিনি, আজিৰ সামাজিক দৃষ্টিত যিখিনি অশ্লীলতা, সেইখিনি গুচাই আমি তাক আজিৰ সমাজৰ উপযোগী কৰি তাত বাদ্যযন্ত্ৰ প্ৰয়োগ কৰি এই গীতবোৰ প্ৰচাৰ কৰিবলৈ যত্ন কৰিছোঁ, সংৰক্ষণ কৰিবলৈ যত্ন কৰিছোঁ। কিয়নো আমাৰ অতীতৰ সমাজখন গৰখীয়াসকলেই সেই গানৰ মাজেৰে ধৰি ৰাখিছে। তাত গৰখীয়াৰেই নহয়, তাত সুখ দুখ, আশা নিৰাশা এইবোৰ প্ৰকাশ হোৱাৰ উপৰিও সেই সময়ৰ সমকালীন সমাজখনৰ অৰ্থনৈতিক বৈষম্য, সামাজিক জাত পাতৰ বৈষম্য, এইবোৰ কথা তাত প্ৰকট হৈ উঠিছে। আহক আমি তেনেকুৱা গীত দুটামান শুনো।
নাঙিলি না জানা জুঙেলি না জানা দেখে ডিম্বা পেরের বিয়া পথরের মাঝরে ওরে ওই গুড় খিয়া নাঙেলি না মারা কিয়া নাঙেলি না জানা জুড়েলি না জানা দেখি ডিম্বা পেরের বিয়া এতিয়া দ্বিতীয় দলে গাব হাই দিকু হার ঘাল ঠেলু জরা হাই দিকু হার ঘাল ঠেলু সিপারর মুর খিয়া সুকেই তৈ নবী নাগেলির পেরা তুমেলু গাড়ি খান হাজিলু তেকেলা মাগুদি তোরাত লোকালু সুই সুইরে তোলতে বইনে রেখছু কালো বইনে রে পুলিলা পুই এইবাৰ আকৌ দ্বিতীয় দলটোৱে উত্তৰ দিব গানেৰে দিদি উঠি যায় সোয়ে ওই বাগানা দিদি উঠি যায় সুইরে তোলতে বাইরে কিছু কালো সপুরি মরালই খড়ি কাটিলু এগে নিজে খড়ি কাটিলু টঙা টঙারে তোলতে বইনে রেখেছু কালো মুখান করিলু রঙা দ্বিতীয় দল মৌরি গাছরে যত রই জহরা মৌরি গাছরে যত তহতর বায়েরে কয়ে ওই পথিছু ভালকে রাখিবি ভতর ভালকে রাখিবি ভতর ভালকে রাখিবি ভতর
এইবাৰ ছাৰ জানিব বিচাৰিছোঁ আচলতে নাঙেলি গীত যিদৰে প্ৰসাৰ হ'ব লাগিছিল সেইদৰে প্ৰসাৰ আৰু প্ৰচাৰ হৈছেনে আৰু নাঙেলি গীত প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ভূমিকা পালন কৰিছে আৰু লগতে আৰু এটা নাঙেলি গীত আপোনালোকৰ পৰা শুনি ল'ব বিচাৰিছোঁ। যে নাঙেলি গীতৰ সমাদৰ কেনেকুৱা, মই ভাবোঁ লোকসংগীতৰ এনেকুৱা আবেদন আছে যে ই মানুহক টানি নিব পাৰে, মানুহৰ হৃদয় ৰঞ্জিত কৰিব পাৰে, মানুহৰ অন্তৰ জয় কৰিব পাৰে। আজি বিহুগীতেই হওক, বিয়া নামেই হওক, আই নামেই হওক, ধাই নামেই হওক, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীতেই হওক অথবা জিকিৰ জাৰিয়েই হওক, টোকাৰী গীতেই হওক, এই লোকসংগীতবিলাকে কিন্তু মানুহৰ অন্তৰ পৰখি যায়। তেনেহ'লে আমাৰ গৰখীয়া গীতবিলাকো লোকগীত হিচাপে তাৰো এটা আবেদন আছে, মানুহৰ হৃদয় জয় কৰিব পৰা, মানুহৰ অন্তৰস্পৰ্শ কৰিব পৰা আবেদন আছে। গতিকে নাঙেলি গীতৰ যে সমাদৰ নাই তেনেকুৱা কথা নহয়, নাঙেলি গীতৰ সমাদৰ আছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে নাঙেলি গীতবোৰ কি হ'ল, হেৰাই গ'ল। গৰখীয়া নোহোৱা হোৱাৰ লগে লগে এই নাঙেলি গীতবোৰ হেৰাই গ'ল। আৰু নাঙেলি গীতবোৰ বহু পৰিমাণে অশ্লীল শব্দৰে সমৃদ্ধ আছিল, যিটো আমাৰ সমাজত প্ৰচলিত নহয়, আৰু সেইকাৰণে অলপ মানুহে লেই চেইও কৰিছিল এই গীতবিলাকক। কিন্তু আমি পুৰণি এলান্ধু লাগি থকা নিজৰ কলা সংস্কৃতিখিনি অকণমান ধুই মাজি পৰিষ্কাৰ কৰি প্ৰতিষ্ঠা কৰি দিব নোৱাৰোঁ জানো? মই ভাবোঁ এটা সময়লৈকে টোকাৰী গীত পৰি আছিলে, এটা সময়লৈকে কামৰূপী লোকগীত পৰি আছিলে, এটা সময়লৈকে গোৱালপৰীয়া লোকগীত বা জিকিৰ পৰি আছিলে, কিন্তু গুণী শিল্পীৰ হাতৰ পৰশত, গুণী শিল্পীৰ প্ৰভাৱত কি হ'ল, কামৰূপী লোকগীতে এটা নতুন আয়তন পালে, গোৱালপৰীয়া লোকগীতে বা জিকিৰ জাৰিয়ে অথবা টোকাৰী গীতে নতুন এটা মাত্ৰা পালে। কিয়? সেই ধৰণৰ গুণী শিল্পী ওলাই আহিল। আচলতে একোটা কলা নিৰ্ভৰ কৰে পৰিৱেশনকাৰী শিল্পীৰ ওপৰত। যদি পৰিৱেশনকাৰী শিল্পী এগৰাকী গুণাকৰ ব্যক্তিত্ব হয়, যেনে টোকাৰী গীতখিনি আজি জুবিন গাৰ্গে কি কৰি দিলে, জুবিন গাৰ্গে এটা নতুন আয়তন দিলে। তেওঁৰ সুকণ্ঠত, তেওঁ সুশ্ৰাব্য কণ্ঠত যেতিয়া ৰেকৰ্ডিং কৰি দিলে, এতিয়া গোটেই অসমৰ মানুহে টোকাৰী গীতবোৰ লৈ লৈছে। একেধৰণে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই যেতিয়া জিকিৰবোৰ আনি ৰেকৰ্ডিং কৰি বাহিৰত উলিয়াই দিছিল, তেতিয়া সি এটা নতুন আয়তন লাভ কৰিছিল। মই ভাবোঁ যে আমাৰ দৰঙৰ এই যে গৰখীয়াসকলৰ গীতবোৰ যদি কোনোবা গুণী শিল্পী আগবাঢ়ি আহে এইবোৰ তুলি ধৰিবলৈ, ইও নিশ্চয়কৈ সমাদৃত হ'ব, সেয়া নিশ্চিত। আৰু এই যে দৰং অঞ্চলতে প্ৰচাৰ হৈ থাকিব মই তেনেকৈ নাভাবোঁ, কাৰণ ইয়াত আমাৰ সমাজখনৰ সুখ দুখ, আশা নিৰাশা, হৰ্ষ বিষাদ, এই গোটেইবিলাক কথাৰ প্ৰতিফলন হৈছে গৰখীয়া গীতবিলাকত। গতিকে এইবোৰে সকলোৰে হৃদয় স্পৰ্শ কৰিবই। গতিকে ভাল শিল্পীৰ প্ৰভাৱত এই গীতবোৰো সমাদৃত হ'ব পাৰে, অকল দৰঙত কিয়, বাহিৰতো সমাদৃত হ'ব পাৰে। আৰু মোক সুধিছে যে এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা লৈছে। প্ৰায় আজিৰ পৰা 14 বছৰমান আগত আমি নাঙেলি গীতৰ বিষয়ে এটা অধ্যয়ন চলাইছিলোঁ, আৰু সেই অধ্যয়ন চলাই সেইবোৰ তুলি আনি বিভিন্ন ব্যক্তিৰ পৰা তুলি আনি আমি আলোচনা চক্ৰৰ আয়োজন কৰিছিলোঁ। আৰু আলোচনা চক্ৰ প্ৰায় 3 লানিমান আলোচনা চক্ৰ শেষ কৰি সেই গীতবোৰ অকণমান পৰিমাৰ্জিত ৰূপত ৰেকৰ্ডিং কৰিবলৈ আমি ফিল্ম ক্ৰাফ্ট ষ্টুডিঅ'লৈ গ'লোঁ। এইটো গুৱাহাটীৰ এটা ষ্টুডিঅ'। তাত এগৰাকী বিশিষ্ট শিল্পী, শব্দযন্ত্ৰী শিল্পী যতীন শৰ্মা ডাঙৰীয়াই আমাৰ নাঙেলি গীতখিনি বাণীবদ্ধ কৰিলে। বৰ সুন্দৰ বাণীবন্ধন হৈছিলে। আমি 10টা গীত সেইটো সময়ত ৰেকৰ্ডিং কৰিছিলোঁ আৰু ৰাইজৰ হাতত CD আকাৰে তুলি দিছিলোঁ। তাৰপিছত কিন্তু কোনেও আৰু এনেধৰণৰ প্ৰচেষ্টা লোৱা নাই। গতিকে প্ৰচাৰ হ'বলৈ হ'লে আমি প্ৰচাৰ মাধ্যম ব্যৱহাৰ কৰিবই লাগিব নিশ্চিতভাৱেই। তদুপৰি আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, দৰঙৰ গৰখীয়াসকলে পথাৰত গৰু চাৰিবলৈ যাওঁতেতো বাদ্যযন্ত্ৰ লৈ যোৱা নাছিল, তাত তবলা, হাৰমনিয়াম, ঢোলক এইবিলাক লৈ যোৱা নাছিল। খুব বেছি এজন গৰখীয়াৰ হাতত বাঁহীটো আছিলে, আৰু কেতিয়াবা গৰখীয়াই লৰুৰ ওপৰত কোবাই বা আঘাত কৰি, লৰু মানে বুজি পাইছে এছাৰিৰে এছাৰিত কোবাই আঘাত কৰি বাদ্যৰ দৰে ব্যৱহাৰ কৰিছিল বা বাঁহী ব্যৱহাৰ কৰিছিল। সিও আকৌ সকলো দলতেই নহয়, কোনোবাটো দলতহে। গতিকে বাদ্যযন্ত্ৰ পাই নাছিলেই তেতিয়া। কিন্তু আমি যেতিয়া ৰেকৰ্ডিঙলৈকে গানবোৰ লৈ গ'লোঁ, তাত অকণমান নিশ্চয়কৈ অলংকাৰ দিবলগীয়া হ'ল, আৰু আমি তাত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিলোঁ। লোকবাদ্য ঢোলক, তাৰপিছত আমি দোতাৰাটো ব্যৱহাৰ কৰিছোঁ,
বাঁহী ব্যৱহাৰ কৰিছোঁ আৰু অন্যান্য আনুষংগিক যিখিনি লোকবাদ্য আমি তাত সংযুক্ত কৰি যেতিয়া মানুহৰ হাতত তুলি দিবলৈ যত্ন কৰিছোঁ, মানুহে সেইটো গ্ৰহণ কৰিছে। মই ভাবোঁ যে আমাৰ গুণী শিল্পী ওলাই আহক, ওলাই আহিলে নিশ্চয়কৈ আমাৰ নাঙেলী গীতে প্ৰাণ পাব। হাতী হাতী আও সেকুৰি তা হাতী হাতী আও মানে খেদি লৈ তা হাতী হাতী আও যায় বাহত পৰি কান্দে তা হাতী আও বাহুৰা চৰে হাতী আও খুলুঙতে কান্দে তা হাতী আও বুই তহঁতৰ বইনেৰে হাতী আও চিঠি লিখে দিছিল হাতী আও লগতে থাকিমগে হাতী আও বুই বান্ধিলো হাতী আও আমি লিপি বিৰাটা হাতী আও গাছত বান্ধিলো হাতী আও বিৰা লাগা খুচা যেতি হাতী আও ভালকে লাগি মাতি হাতী আও বাপেৰে ভাইয়েৰে হাতী আও বিৰা হাইরে হুম্বরু হাতী আও কি গাছৰ ডুম্বৰু হাতী আও বাইরম বাহরে হাতী আও পুরা লাহাতি ধৰি পিতা হাতী আও টানত মাহাৰি পিতা হাতী আও লৰি যায় কলৰ হাতী আও জোৰা হাতী আও বগা মুহৰ চান্দা হাতী আও গাই পাইল লাজাই হাতী আও লেটি তহঁতৰ বইনেৰে হাতী আও তিনটা বঙলে হাতী আও ঘৰৰ পেৰে ছাৰ, আপুনি ইতিমধ্যে ক'লেই নাঙেলী গীতৰ সৈতে কিছুমান অশালীন ভাষা বা শব্দৰ ব্যৱহাৰ হয়। সেই সম্পৰ্কে কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু লগতে জানিব বিচাৰিছোঁ নাৰীসকলৰ নাঙেলী গীতৰ ওপৰত প্ৰভাৱ আছেনে নাই বা নাঙেলী গীতত নাৰীসকলৰ অৱদান আছেনে নাই? এই গীতবোৰত অশ্লীলতাৰ দুষ্টতা থকা বুলি বহুতে ক'ব খোজে। পিছে এটা কথা মই স্পষ্টভাৱে কৈ দিওঁ যে আমাৰ সংস্কৃতি শ্লীল আৰু অশ্লীলৰ ভেটিতেই উৎকৰ্ষিত হৈছে। এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। এই যে আমি অশ্লীল বুলি কৈ আছোঁ, কিছুমান বস্তু লৈ মই প্ৰত্যাহ্বান জনাব খোজোঁ। যেনে আমাৰ আধ্যাত্মিক সংস্কৃতিত মন্দিৰ বা মঠ এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু এই মঠ বা মন্দিৰৰ দেৱালবিলাকত আপোনালোকে লক্ষ্য কৰিবচোন, দেৱালবিলাকত কি হয়, মানে মৈথুনৰত ভাস্কৰ্য বহুত আছে। নাৰীৰ নগ্ন মূৰ্তি আছে, পুৰুষৰ নগ্ন মূৰ্তি আছে। এতিয়া এইটো অশ্লীল বুলি আপুনি দলিয়াই পেলাব পাৰিব নেকি? মন্দিৰটো ভাঙি দিব পাৰিব নেকি? নোৱাৰে, কেতিয়াও কোনো কাৰণতে নোৱাৰে। তাক অশ্লীল বুলি কোৱা নাযায়, কিয়নো সেয়া এটা শিল্প। একেধৰণে মই আৰু দুঠাইমানত এই কথাটো কৈছোঁ, স্থানান্তৰত এইবোৰ কথা কৈছোঁ। মই আমাৰ কীৰ্তনখন এখন ধৰ্মপুথি। আধ্যাত্মিক জীৱনৰ, বিশেষকৈ অসমৰ সমাজখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি অৱদান দি থৈ গ'ল, সেই অৱদানসমূহৰ অন্যতম কীৰ্তিস্তম্ভ হ'ল কীৰ্তন। এই কীৰ্তনখনৰ যিটো হৰমোহন খণ্ড আপোনালোকে যদি বাহ্যিক দৃষ্টিৰে পঢ়িবলৈ লয়,
তেনেহ'লে সেইখন পঢ়িবই নোৱাৰিব, মই কৈ দিলোঁ। তাত ইমানেই অশ্লীলতা আছে। ঘটনাটো এনেকুৱা যে এদিন মহাদেৱে কৈ দিলে ভগৱান কৃষ্ণৰ আগত যে মই জিতেন্দ্ৰিয় হৈ গ'লোঁ, অৰ্থাৎ মই ইন্দ্ৰিয় দমন কৰিব পৰা হৈ গ'লোঁ। কিন্তু ভগৱানে ক'লে মই এদিন তোমাৰ পৰীক্ষা চাম। সঁচাকৈ এদিন পৰীক্ষা চালে, এটা সুন্দৰ নাৰী মূৰ্তি হ'ল ভগৱান। ইফালে মহাদেৱ কি হ'ল, সেই নাৰী মূৰ্তি দেখি কামনাত আসক্ত হৈ দৌৰিবলৈ আৰম্ভ কৰিলে। নাৰী মূৰ্তি যিমানেই দৌৰিছে আমাৰ মহাদেৱ সিমানেই দৌৰি আছে। এটা সময়ত দৌৰি দৌৰি মহাদেৱৰ যিখন বাঘৰ ছাল আছিল পিন্ধা সেইখন সুলকি পৰিল, তেওঁ নাঙঠ হৈ গ'ল। নাঙঠ হৈ দৌৰি আছে সেই নাৰী মূৰ্তিৰ পিছে পিছে। আৰু নাৰী মূৰ্তিক আঁকোৱালি ধৰিবলৈ যিটো উদ্ভট বৰ্ণনা, যিটো উৎকট মানে শৃংগাৰ বৰ্ণনা, সেইখিনিতো পঢ়িবই নোৱাৰে। সেইখিনি পঢ়িলে অত্যন্ত বেয়া লাগিব। এতিয়া আপুনি ক'ব পাৰিব নেকি যে কীৰ্তনখন বন্ধ কৰক, কীৰ্তনখন জ্বলাই দিয়ক, ক'ব পাৰিব নেকি? নোৱাৰিব, নোৱাৰিব। আৰু মই আৰু এটা কথা কওঁ যে আমাৰ যে ভাগৱত শাস্ত্ৰখন, এইখন মানে পুৰাণ সূৰ্য বুলি কয়। এই পুৰাণ সূৰ্যখনতো ৰাসলীলা যিটো অধ্যায়, এইটোতো চাবলৈ গ'লে বাহ্যিক দৃষ্টিত যদি আপোনালোকে চাই দেখিব যে তাত একেবাৰে সাংঘাতিক ধৰণে নগ্ন চিত্ৰ এটা ৰূপায়িত হৈছে। যে কাত্যায়নী ব্ৰতৰ কাৰণে নাৰীসকলে গা ধুই আছে নাঙঠ হৈ, আৰু পাৰত থোৱা কাপোৰখিনি লৈ কৃষ্ণই কদম গছত উঠিছে। তাৰপিছত নাৰীসকলক মানে তেওঁলোকৰ উলংগ ৰূপটো চাবলৈ কৃষ্ণই হাবিয়াস কৰিছে। এইটো দেখাততো একেবাৰে সাংঘাতিক অশ্লীল। তাৰ আধ্যাত্মিক তত্ত্বটো কিন্তু বেলেগ। এই আধ্যাত্মিক তত্ত্বটোৰ কথা যদি মানুহে জানে কেতিয়াও তাক অশ্লীল বুলি নকয়। গতিকে আমাৰ এই সংগীত শিল্পটো অশ্লীল বুলি আপোনালোকে দলিয়াই দিব নোৱাৰে। তেনেহ'লেতো আপোনালোকে ভাগৱতখনো দলিয়াব লাগিব, কীৰ্তনখনো দলিয়াব লাগিব, মন্দিৰ মঠ এইবিলাক ভাঙি দিব লাগিব। গতিকে মই এইটো অশ্লীল বুলি ক'বলৈ নাযাওঁ। সমাজৰ বিভিন্ন স্তৰ আছে, সেই স্তৰবিলাকত আমি কোনোবাটো বিষয় অশ্লীলতাৰ এটা সীমাৰেখা টানি দিওঁ। এইখিনি আমি সংস্কাৰ কৰি ল'ব নোৱাৰোঁ জানো আজিৰ সময়ৰ উপযোগীকৈ? গতিকে অশ্লীলতাৰ দুষ্টতা থকা নাঙলী গীতক আমি শ্লীল কৰি আজিৰ সমাজৰ উপযোগী নিশ্চয় কৰিব পাৰোঁ। গতিকে তাক অশ্লীল বুলি পেলাই থোৱাটো কেতিয়াও কৰ্তব্য নহ'ব। কোনো কাৰণতে তাক আমি অশ্লীল বুলি দলিয়াই পেলাব নোৱাৰোঁ। আৰু এটা কথা, নাঙলী গীতত নাৰীৰ প্ৰৱেশ আছেনে নাই, মোক প্ৰায়ে এই প্ৰশ্নটো উত্থাপন কৰে। প্ৰত্যক্ষভাৱে নাৰী গৰখীয়া নহ'ব পাৰে, কিন্তু মাহ তুলি থকা, সৰিয়হ তুলি থকা আমাৰ জীয়ৰী বোৱাৰীবিলাকক যেতিয়া গৰখীয়াবিলাকে জোকাই লয়, গৰখীয়াবিলাকে জোকাই লওঁতে গানেৰে যেতিয়া জোকাই ল'ব, সেই নাৰীবিলাকেও সেই জীয়ৰী বোৱাৰীবিলাকেও কিন্তু গীতেৰে উত্তৰ দিয়ে। সেইবিলাকক আপুনি নাঙলী গীত নহয় বুলি ক'ব নেকি? ভূঁই ৰুই থাকোঁতে পথাৰত যেতিয়া মানে জীয়ৰী বোৱাৰীয়ে ভূঁই ৰুই আছে, সেই সময়ত গৰখীয়াই সেই ভূঁই ৰুই থকা জীয়ৰী বোৱাৰীক গীতেৰেই জোকাই লয়। গীতেৰে জোকাই ল'লে আমাৰ জীয়ৰী বোৱাৰীওতো কম নহয়, তাহাঁতেও লগে লগেই কিছুমান শ্লেং ৱৰ্ড, অশ্লীল শব্দ লগাই পেলাই একেবাৰে উপযুক্ত প্ৰত্যুত্তৰ দিয়ে গানৰ মাজেৰে। গতিকে জীয়ৰী বোৱাৰীয়ে ভাগ লয়। আৰু দেখিলোঁ যে মাছ মাৰিবলৈ যাওঁতেও ক'ৰবাত কোৰত মাছ মাৰি আছে, বিলত মাছ মাৰি আছে, তেতিয়াও গৰখীয়াবিলাকে জোকাই লৈছে। জোকাই ল'লে কি হয়, উত্তৰ নিদিয়াকৈ থাকিবনে? গতিকে জীয়ৰী বোৱাৰীয়ে যেতিয়া উত্তৰ দিয়ে সেইবোৰো নাঙলী গীতৰ শাৰীত পৰিব, কাৰণ সুৰ একেই, কথাবিলাক একেই, বজোৱাৰ নিয়মটো একেই, বা তাত তালি দিয়া বা চাপৰি দিয়াৰ নিয়মটোও একেই। গতিকে সেইফালৰ পৰা নাঙলী গীতত মানে নাৰীৰ অৱস্থান যে নাই সেইটো নহয়, এই নাৰীও নাঙলী গীতত অংশগ্ৰহণ কৰে। গতিকে নাঙলী গীতবোৰ জানিবলৈ বুজিবলৈ অকণমান যদি আমাৰ নতুন প্ৰজন্মৰ শিল্পীসকল আগবাঢ়ি আহে, আমাৰ এই কলা শিল্প, আমাৰ এই লোকশিল্প ই এটা নতুন আয়তন লাভ কৰিব এই শিল্পই। আৰু ভাল গুণী, ভাল সুধা কণ্ঠৰ অধিকাৰী, ভাল সুৱদী কণ্ঠৰ অধিকাৰী শিল্পীয়ে ইয়াক পৰিৱেশন কৰিলে এই গীতো আমাৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনৰ এক অমূল্য সম্পদ ৰূপে স্বীকৃত হ'ব। মই আশাবাদী। জিয়াকে ভুইলো পানা যাবে দুই হাতে আজ
এৰিলো